গোগামুখত শীতকালীন পিনচেক চিলেটে সমৰ কলা প্ৰশিক্ষণৰ ব্যাপক প্ৰস্তুতি পিনচেক চিলেটে অসম সংঘৰ উদ্যোগত 4 দিনীয়া প্ৰশিক্ষণ শিবিৰ সুস্বাস্থ্যতহে এটি সুন্দৰ মন গঢ় দিব পাৰি এই বাক্যশাৰী আগত ৰাখি পিনচেক চিলেটে অসম সংঘৰ উদ্যোগত মিংমাং সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰ আৰু মিংমাং টিএমপিকে এমএমকে টিএমএমকে আঞ্চলিক সমিতিৰ সহযোগত অহা 22 ডিসেম্বৰৰ পৰা 25 ডিসেম্বৰ 2024 লৈকে অসম অৰুণাচল সীমান্ত গোগামুখ মিংমাঙত শীতকালীন পিনচেক চিলেট সমৰ কলা প্ৰশিক্ষণ অনুষ্ঠিত কৰিবলৈ দিহা কৰিছে উক্ত 4 দিনৰ প্ৰশিক্ষণ শিবিৰত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 300ৰো অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব বুলি গোগামুখৰ প্ৰশিক্ষক সঞ্জীৱ মিলিয়ে জানিবলৈ দিয়ে বিগত সময়ছোৱাত উক্ত পিনচেক চিলেট প্ৰশিক্ষণ কেন্দ্ৰৰ 6 গৰাকী খেলুৱৈয়ে গোৱাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে পেঞ্চাকচিলাত সংঘৰ উদ্যোগত আৰু মিংমাং সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত অহা 22 তাৰিখৰ পৰা 25 তাৰিখ ডিসেম্বৰ ইয়াতে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ অনুষ্ঠিত কৰা হৈছে আৰু অসমৰ পৰা আমাৰ কমেও 500 গৰাকী ইয়াতে প্ৰশিক্ষাৰ্থী উপস্থিত হ'ব আৰু আমি ইয়াতে আমাৰ মিংমাং ৰূপহী মিচিং আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ যিখিনি আমাৰ উদ্যোক্তা আছে বা আমাৰ মিংমাং আঞ্চলিক টিএমপিকে এমএমকে টিএমএমকে সহযোগত আমি পূৰ্ণ প্ৰস্তুতি কৰি আছো আৰু ইয়াতে আমি আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে আমাৰ পেঞ্চাকচিলাগৰ জৰিয়তে যিখিনি আমাৰ মানৱ সম্পদ কৰিবৰ কাৰণে যিখিনি আমি প্ৰচেষ্টা কৰি আছে আমাৰ প্ৰতিষ্ঠাপক সভাপতি অসম পেঞ্চাকচিলাতৰ মাননীয় সভাপতি প্ৰমানন্দ চাইঙা ছাৰ আৰু সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত পেঞ্চাকচিলাগৰ জৰিয়তে এটা যেনেধৰণে আমাৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি যত্ন কৰিছো আমাৰ গ্ৰাম্য অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী খেলুৱৈ আছে তেখেতসকলক আমি ওলাই অনাৰ আমি স্বাৰ্থত আমি এই শীতকালীন আমি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত প্ৰতি বছৰে আমি অনুষ্ঠিত কৰোঁ আৰু এই বছৰ আমি ব্যক্তিক্ৰম নহয় আমি অনুষ্ঠিত কৰা হৈছে গতিকে আমি আশা কৰিছো ইয়াৰ জৰিয়তে আমাৰ অঞ্চলত যিবিলাক প্ৰতিভাৱান খেলুৱৈ আছে তেখেতসকলক আমি আগলৈ ওলাই অনাত আমি সহযোগিতা আমি তেখেতসকলক আগবঢ়াইছো আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় গেমত যিবিলাকে অংশগ্ৰহণ কৰিব ইয়াতে আমাৰ সিলেকশ্যন ইতিমধ্যে হৈ গৈছে ৰাষ্ট্ৰীয় খেলৰ কাৰণে তো এই ৰাষ্ট্ৰীয় গেমৰ কাৰণে ইয়াতে আমাৰ হেকৰ প্ৰশিক্ষণ আমি ইয়াতে অনুষ্ঠিত কৰা হ'ব নিশ্চিতভাৱে তেখেতসকলে ভাল ফলাফল পাব বুলি আমি আশাবাদী কিমান প্ৰত্যেকখন জিলাৰ পৰাই হৈ আছে এতিয়ালৈকে আমাৰ 300 গৰাকী প্ৰশিক্ষাৰ্থী আমাৰ অংশগ্ৰহণ কৰা আজি তাৰিখলৈ এই মুহূৰ্তলৈকে আমি 300 গৰাকী ৰেজিষ্ট্ৰেশ্যন আমি ইতিমধ্যে পাইছো এই কেন্দ্ৰৰ কিমান দিন হ'ল স্থাপন হ'ব আমি ইয়াতে 2019 চনতে আমি সেইখন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপিত কৰা হৈছিল আৰু মাননীয় প্ৰমানন্দ চাইঙা ছাৰৰ নেতৃত্বত সেইখন আমি স্থাপিত কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে আমাৰ মিংমাং যিখিনি আৱাসিক প্ৰশিক্ষণ আছে এই আৱাসিক প্ৰশিক্ষণৰ একমাত্ৰ ভাৰতবৰ্ষৰ ভিতৰত সেইখনে আমাৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ স্কুল হিচাপে সেইখনে আছে পেঞ্চাকচিলাত গতিকে আমি এই পেঞ্চাকচিলাৰৰ জৰিয়তে ইয়াত যেনেধৰণে ইষ্টাব্লিছ কৰা হৈছিলে বা যি মহৎ উদ্দেশ্য লৈ পেলাই তেখেতসকলে আগুৱাবৰ কাৰণে ইষ্টাব্লিছ কৰা হৈছিলে গতিকে আমি আশাবাদী যে ইয়াৰ জৰিয়তে আমি নিশ্চিতভাৱে অসমৰ ভাল খেলুৱৈসকলক আমি উলিয়াব পৰা যাব এই এছ'চিয়েশ্যনৰ পৰা ভাল হৈছে গোৱা ৰাষ্ট্ৰীয় গেমছত আমাৰ ইয়াৰ পৰা 9 গৰাকী খেলুৱৈ তাতে অংশগ্ৰহণ কৰিছিলে অসমক প্ৰতিনিধিত্ব কৰিছিলে তাৰে 6 গৰাকী আমাৰ খেলুৱৈ পদকপ্ৰাপ্ত হৈছিল আৰু 6 গৰাকী খেলুৱৈক ইতিমধ্যে অসম চৰকাৰে বিভিন্ন বিভাগত তেখেতসকলক চাকৰি প্ৰদান কৰিছে গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট অসম টুডে